ভাগৱত গ্ৰন্থৰ মহা উৎসৱ চলি আছে। আপোনালোকেও আশা ৰাখিছে যে এই ভাগ গ্ৰন্থৰ সুদূৰ দিশংশৰ পৰা অহা ঐশ্বৰ্যাই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত নিশ্চয় কিবা এটা ক'ব। আমাৰ সেইকণ শক্তি নাই, তথাপিও আমি সামান্য খুব সীমিতভাৱে সময়ৰ প্ৰতি লক্ষ্য ৰাখি দুই এটি প্ৰত্যেক ভাগ স্কন্ধৰ কথা চুই ল'বৰ কাৰণে মূল দুই এটি কথা চুই লোৱাৰ কথাটো ভবা হৈছে। তাতো হয়তো আমাৰ আগফাজ কথাটোতো নিশ্চয় থাকিব। দুই নম্বৰ কথা হ'ল আপোনালোকৰ যিহেতু অকণমান পাঠ আছেগৈ নেকি, ৰাখিছে নহয় জানো, এক অধ্যায়মান, সেই ভাগতো যাবগৈ লাগিব। গতিকে লৈ মই যদি আৰু বাকীবোৰ কথা চিন্তা নকৰি পঢ়ি থাকিবলৈ ধৰোঁ তেতিয়াহ'লে দিগদাৰ হৈ যাব। সেইকাৰণে সকলো কথা লক্ষ্য কৰি বা অকণমান চমুকে পাৰিলে দুই এভাগ স্কন্ধত নোসোমাবে, কেৱল সামান্য মোৰ চিন্তাৰে যি দুই এটি কথা বুজি পাই আছোঁ তাকে মানে কৈ যাব বিচাৰিছোঁ। আপোনালোকেও অকণমান সুবাসী আগবঢ়াব বুলি সেৱা ধৰিম। এক কথা হ'ল যে এই ভাগ গ্ৰন্থৰ আমাৰ ভাষাত আমি পালোঁ কেনেকৈ? মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যদি এই ভাগ গ্ৰন্থ আমাক নিদিলেহেঁতেন তেতিয়াহ'লে আজি আমি মাহজোৰা যি উদযাপন অনুষ্ঠান, এই অনুষ্ঠান ভাগ আমি পাতিব নোৱাৰিলোহেঁতেন। ইয়াত চাওকচোন, আজি একমাহ দিনে আপোনালোকে জানকে বা নাজানক, বুজকে বা নুবুজক, সকলো আইলাকে আহি ভাগৱত খোলাৰ আৰম্ভ কৰাৰ সময়ত বহিছেহি, শুনিছে, পঢ়িছে, ওলক এটালৈ সেৱা এটা জনাই নামঘৰলৈ সোমাই আহিছে। এই পৰিৱেশটো আমাক দিলে কোনে? কৃপালু গুৰুজনে দিলে কাৰণেহে আমি এই পৰিৱেশটো পাওঁ। নহ'লে আমি ফল ফুল নোহোৱা লক্ষমান বছৰ দৰে থাকিব লাগিলহেঁতেন। কোনো সাহিত্য সংস্কৃতি ভাৱ ভাষা আমাৰ একোৱেই নাছিল, গীত মাত আমাৰ একোৱেই নাছিল, আমাৰ আচাৰ নীতি একোৱেই নাছিল। নামক গৃহনো কি, গৰুৱে বান্ধেনে নামে লয়নে একো নাজানিছিলোঁ। কিন্তু এনেকুৱা বৈকুণ্ঠ, দ্বিতীয় বৈকুণ্ঠ নামক গৃহ, মণিপুৰ গৃহ, গোটেই সংস্কৃতিটো আমাক দিলে কৃপালু গুৰুজন গোষ্ঠীয়ে। গুৰুজন গোষ্ঠীয়ে যেতিয়া বটদ্ৰৱাত নামক গৃহ প্ৰতিষ্ঠা কৰি ভকতসকলৰ সহিতে নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কথাটো ভাবি আছিল, এনে এটি শুভদিন শুভক্ষণত সুদূৰ বাৰাণসীৰ পৰা জগদীশ মিশ্ৰ নামৰ এজন ব্ৰাহ্মণ্য কুলৰ মহাপণ্ডিতে সংস্কৃত ভাষাত থকা ভাগৱত বস্তু মূৰত তুলি খোজ কাঢ়ি আহি বহুদিন বহু মাহ অতিক্ৰম কৰি বটদ্ৰৱাত গুৰুজনৰ হাতত ভাগৱত বস্তু অৰ্পণ কৰিব। ভাগৱত গ্ৰন্থৰ শ্লোকৰ সংখ্যা আছিল 18,000। এই 18,000 শ্লোকযুক্ত ভাগৱত গ্ৰন্থ সংস্কৃত ভাষাত কৃপালু গুৰুজনে পঢ়িলে নহয়, পঢ়ি দেখিলে বা হৰিহৰি প্ৰভু, এই ভাগ গ্ৰন্থৰ বৈকুণ্ঠৰ অমৃতেই অমৃত মজুত হৈ আছে। কিন্তু মোৰ পূব পশ্চিম উত্তৰ দক্ষিণ চৌদিশৰ মোৰ যিখন সাম্ৰাজ্যত মই জন্ম ললোঁ, এইখন সাম্ৰাজ্যৰ মানুহবিলাকতো সংস্কৃত ভাষা নাজানে, অসমীয়াহে কয়। এই সংস্কৃত নজনা মানুহবিলাকৰ মাজত যদি এই ভাগ সংস্কৃত ভাষাতে থাকি যায়, তেতিয়াহ'লে এই অসম অঞ্চলৰে মানুহে মুকুতিৰ ৰাস্তাটোৰ পৰা বহু দূৰত থাকি যাব। অসমীয়া সমাজৰ মুকুতিৰ দুৱাৰখন চিৰদিনৰ কাৰণে বন্ধই হৈ থাকিব নেকি প্ৰভু? নাই নাই, মই এটা কাম কৰোঁ বুলি ভাবিছোঁ। ওম কৃষ্ণক চিন্তিয়া স্থিৰ কৰিলা শংকৰ, শ্লোক ভাঙি পদ কৰো বাৰ
বন্ধৰ। ভগৱান কৃষ্ণক মহাপুৰুষ গুৰুজনে, শংকৰ গুৰুজনে প্ৰাৰ্থনা জনালে। কৃষ্ণক চিন্তিয়া স্থিৰ কৰিলে শংকৰ। কি স্থিৰ সিদ্ধান্ত ল'লে শংকৰ গুৰুজনে? এই ভাগ গ্ৰন্থ 18,000 শ্লোকতে মই থাকিবলৈ নিদিম আৰু প্ৰভু, মই শ্লোক ভাঙি পদ কৰা দুলৰি ছবি জোনা ছন্দত পদ কৰা কথা ভবা হৈছে। এৰা সমস্ত ভাষাত অসমীয়া ভাষাত শ্লোক ভাঙি পদ কৰো। কেলে মই শ্লোক ভাঙি অসমীয়া ভাষাত পদ কৰা কথা ভবা হৈছে? সংস্কৃত নজনা লোকে জীৱতে বুজয়, শ্লোক ভাঙ্গি পদ বন্ধে ইমতে নালাগে। অসমবাসী ৰাইজে সংস্কৃত বিদগ্ধ পণ্ডিত হ'ব নালাগে। নাজানা সংস্কৃত নালাগে জানিব। এই সংস্কৃত নজনা থকা স্বত্বেও কেৱল অসমীয়া ভাষাটোহে ভালে বেয়াই শুদ্ধ বা অশুদ্ধ কৈ জীৱন যাপন কৰি থকা হালোৱা সজোৱা পানা পূজা নিৰক্ষৰ অসমীয়া হোৱা স্বত্বেও সংস্কৃত নজনা লোকে শ্ৰীমতে বুজয়, যি ধৰণৰ পদৰে গাঁথনি কৰিলে মানুহে সৰল সহজকে বুজি পাব পাৰিব, যেনেকুৱা বাক্য শব্দ ব্যৱহাৰ কৰিলে মানুহৰ সহজ বোধগম্য হ'ব, মই তেনেকুৱা ভাৱ ভাষা তেনেকুৱা শব্দ সংযোজন কৰিয়ে মই সংস্কৃত ভাষাৰ শ্লোক ভাঙি দুলৰি ছবি পদ ছন্দে ছন্দে মই এই ভাগ গ্ৰন্থ ভাংগনি কৰাৰ কথা ভবা হৈছে, যাতে সংস্কৃত নজনা লোকে শ্ৰীমতে বুজয় পদ বন্ধে দুলৰি ছন্দে শংকৰে ইমতে। গুৰুজনৰ এই ভাগ মহান কৃপা হ'ল কাৰণে আমি এই ভাগ গ্ৰন্থ আমাৰ ভাষাত পালো। নহলে সংস্কৃত ভাষাত থকা হলে আজি গেৰুৱা বসন পৰিধান কৰা সাগৰ তেৰ নদী সিপাৰৰ এজন মহাপণ্ডিতজী মাতি নিব লাগিল, এজন ব্ৰাহ্মণ পুৰোহিতক মাতি নিব লাগিল জানো? তেওঁ 10 বুলিলে 10, 25 বুলিলে 25 হলতেন। তেওঁ শুদ্ধকে গালেও গালে, অশুদ্ধকে গালেও গালে। আমি শুদ্ধ গালেও আমি কবলৈ নোৱাৰো, অশুদ্ধ গালেও কব নোৱাৰো, তেতিয়া আমি সংস্কৃত ভাষা নাজানো। আৰু আজি সমাজত আমাৰতো পুৰোহিত বাপুসকলৰ সেইটোৱেই হৈছে। চাবচোন আমাৰ শ্ৰাদ্ধবিধি অনুষ্ঠানত পুৰোহিত বাপুসকলে নিজৰ মুখতে নুফুটে ভালকে। এজন পুৰোহিত মই এতিয়ালৈকে দেখা পোৱা নাই আমাৰ অসম প্ৰান্তত, যিজনে নেকি সংস্কৃতৰ বেদৰে এটা শ্লোক ভালকে নিৰ্ভুলকে শুদ্ধ উচ্চাৰণ কৰি দিছে। নাই, চলাই আছে, চলি আছে, কোনো কমপ্লেইন নাই। কেনে আমি নাজানো সংস্কৃত। গতিকে হাতীয়ে নে ঘোঁৰাই নে এজন পণ্ডিতজীক আমি মাতি আনিব লগা হলহেঁতেন, ভাগৱত বস্তু যদি সংস্কৃত ভাষাত থকা হলে তেখেতে যি পঢ়ি দিলে, যি কৈ দিলে সেয়াই হলহেঁতেন। বছ, আজি কি আমাৰ সেইটো অৱস্থা আছে নেকি? নাই। আজি আই বাপ, যুৱক যুৱতী, বয় বৃদ্ধ সকলো বিনা দ্বিধাই যথাৱত নীতি নিয়মত থাকি আমি ভাগৱত নিজে পঢ়িব পাৰো, ভাগৱত চুব পাৰো, ভাগৱত চাব পাৰো, ভাগৱত শুনিব পাৰো, ভাগৱত পান কৰিব পাৰো আমাৰ ভাষাত থকাৰ কাৰণে। সংস্কৃত ভাষাত থকা হোৱা হলে জটিল হলহেঁতেন আমাৰ কাৰণে, এটা অবুজ সাঁথৰ হৈ থাকিলহেঁতেন। কৃপালু গুৰুজনৰ এই ভাগ মহান কৃপা। এই ভাগ গ্ৰন্থৰ প্ৰথম নম্বৰ শ্লোক ভাগ সংস্কৃততে ৰাখিছে, যাক মংগলাচৰণ শ্লোক বুলি কোৱা হয়। মংগলাচৰণ শ্লোক ভাগ কি বুলি আছে? নমো ভগৱতী বাসুদেবায়। ওম নমো ভগৱতী বাসুদেবায়। 12টি অক্ষৰযুক্ত এই ভাগ 12 অক্ষৰ মন্ত্ৰ বুলি কোৱা হয়।
এই দ্বাদশ অক্ষৰ মন্ত্ৰভাগ প্ৰাৰ্থনা সূচক। এই দ্বাদশ অক্ষৰ মন্ত্ৰভাগৰ মহত্ব অতীব মহান। কিমান মহান! দ্বাদশ অক্ষৰ মন্ত্ৰভাগ দেৱলক্ষ্মী নাৰদে যেতিয়া ধ্ৰুৱক শিকাব লগা হয়, যেতিয়া উত্তানপাদৰ দ্বিতীয় ৰাণী সুৰুচিৰ মৰ্মভেদী বাক্য বানে ধ্ৰুৱৰ নামৰ 5 বছৰীয়া ল'ৰাটোৰ শৰীৰত থকা কৰি দিলে। ধ্ৰুৱ ওলাই গ'ল। চহৰ নগৰ গাঁও ঘূৰি নদ নদী পাৰ হৈ গৈ 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 এজোপা বৃক্ষ বটবৃক্ষৰ তলত ধ্ৰুৱ জিৰণি গৈ আছে। এনেতে দেৱলক্ষ্মী নাৰদে ওলাল। গৌপাই নাৰদে দেখিলে। নাৰদে মানে ভূত ভৱিষ্যত বৰ্তমান অতীত ভৱিষ্যত গোটেইবোৰ কথা জানন্ত লোক। নাৰদে ধ্ৰুৱৰ অভিপ্ৰায় বুজি পাই গ'ল। দেখিও কণমানি ল'ৰাটো ঈশ্বৰৰ উপাসনাৰ কাৰণে গৈছে, ঈশ্বৰক বিচাৰি গৈছে, ঈশ্বৰক বিচাৰি গৈছে। গতিকে মই ঈশ্বৰৰ সেৱক, মই ঈশ্বৰৰ সেৱা হৈ ঈশ্বৰক বিচাৰি যোৱা ভকতজনক মই সহায় কৰিব লাগিব। এই বুলি ভাবি নাৰদ ওলালে ধ্ৰুৱৰ আগত। কোৱা ক'লৈ যাওঁ? মুনিবৰ মই হৰিক বিচাৰি আহিছো। হাজাৰ হাজাৰ বছৰে ধ্যান কৰি কৰি ঋষি মুনি সিদ্ধ পুৰুষসকলে হৰিক নাপায়। তইতো ফুল কুমলীয়া এটা ল'ৰা, তই এই বয়সত তই কাৰ ল'ৰা? মোৰ দেউতাৰ নাম উত্তানপাদ। মোৰ বহিষ্মতী ৰাজ্যৰ ৰজা উত্তানপাদৰ তোৰ ল'ৰা। হৰি হৰি, তোৰ এতিয়া বয়স 5 বছৰ। তই এইটো বয়সত ৰাজপ্ৰসাদত থাকিব লাগে, খেলা ধূলা কৰিব লাগে, লিখা পঢ়া কৰিব লাগে। তইতো হৰিণ বিচাৰি অহাটো বয়স নহয়। মানুহ যেতিয়া বুঢ়া হয়গে, বানপন্থাশ্ৰম যেতিয়া অৱলম্বন কৰে, তেতিয়াহে হৰিণ বিচাৰি যায়। তোৰতো এইটো ব্ৰহ্মচাৰ্যত ব্ৰত পালন কৰাৰ সময়হে। তোৰতো বানপন্থাশ্ৰমৰ তই নীতি নিয়মৰ কথা একোকে নাজান। তই বৰহে থাকে যা। নহয় মুনিবৰ, মই হৰিক নাপাওঁ মানে মই ঘূৰি নাযাওঁ। বিভিন্ন প্ৰবন্ধ বাক্য নাৰদে কোৱা স্বত্তেও ধ্ৰুৱ কিন্তু ঘূৰি নগ'ল। নাৰদে দেখিলে উপযুক্ত ল'ৰা, মই এতিয়া ইয়াক দান দিব লাগিব। কাৰণ দান দাতব্যম ইতি দানম দিয়তেন প্ৰকাৰিণে দেশু কালেশু পাত্ৰেষু তদ্দানম সাত্বিকম স্মিতম। দান মানুহে মানুহক দিব লাগে, দান দিলে উপকাৰ হয়। পিছে যে সেইজনক দান দিয়াটো ভুল। দেশ কাল পাত্ৰ চাইহে মানুহে দান ইজনে সিজনক দান দিব লাগে। নহ'লে দান দিয়াৰ পৰাও অখণ্ড ঘটিবলৈ আছে। গতিকে দেশকাল পাত্ৰ চাই পৰহি পৰীক্ষা কৰি চাই নাৰদে এতিয়া ধ্ৰুৱক এভাগ মহামন্ত্ৰ দান দিব বিচাৰিছে, যাৰ নাম মূল মন্ত্ৰ বুলি কোৱা হয়। ধ্ৰুৱ, তইতো হৰিক এনেই নেপাৱ, তোক এভাগ মই এনেকুৱা মন্ত্ৰ দি দিম পাব। তই এই ভাগ যদি হৃদয়ে ধাৰণ কৰ, চিন্তন কৰ, স্মৰণ কৰ, হৰি যদি হ'ব। হৰিৰ লক্ষ্মীয়ে যদি ভৰি চৰণ মালিচো কৰি আছে বকুণ্ঠত, হৰি নামি আহিব লাগিব। মুনিবৰ কৃপা কৰিবলৈ হওক। মুনিবৰ ধ্ৰুৱই যেতিয়া ভক্তিভাৱে মুনিৰ চৰণ পৰহি সেৱা ধৰিলে, দেৱলক্ষ্মী নাৰদে এই ভাগ মন্ত্ৰ প্ৰদান কৰিছে। কি বুলি? আজি ভাগ মন্ত্ৰ আমাৰ ভাগৱত গ্ৰন্থৰ প্ৰথম মন্ত্ৰ। ও মূল মন্ত্ৰ পঢ়োৱা দে শুন সাৱধানে, যিটো অন্ত্ৰ সম মন্ত্ৰ নাই মনে। ওৰাম দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে
যাক স্মৰি নৰহুৱে হৰিৰ যিমান মন্ত্ৰ স্মৰণ কৰাৰ লগে নৰ হেনো হৰি হৈ যায়। আপুনি কোনজন হৰি কোনজন বাচিব নোৱাৰা হৈ যায়, চিনিব নোৱাৰা হৈ যায়। অৰ্থাৎ এই গেলা পচা পঞ্চভৌতিক দেহ হৈ আপুনি মই নাথাকো। আপোনাৰ মোৰ এই পচা পুৰণা পোচাকটো এৰি বৈকুণ্ঠৰ পোচাক এটা প্ৰাপ্ত হৈ যাব। যিটো পোচাকত চাৰিখন হাত থাকিব, যিটো পোচাকত কৃষ্ণৰ যেনেকুৱা ৰূপ তেনেকুৱাই ৰূপ হব, যিটো পোচাকত কৃষ্ণই যি যি অলংকাৰ বস্ত্ৰ পৰিধান কৰা আপুনি তেনেকুৱা পৰিধান কৰা হৈ যাব। যিটো পোচাকত কৃষ্ণৰ চাৰিখন হাত যে আছে আপোনাৰো চাৰিখন হাত হৈ যাব। যিটো পোচাকত কৃষ্ণৰ চাৰি হাতত চাৰি বস্তু যিদৰে আছে আপোনাৰো চতুৰ্ভুজত আপোনাৰ চাৰিখন হাততো চাৰিভাগ বস্তু দৃশ্যমান হৈ যাব। এনেকুৱা মহা মহত্ব তত্ত্ব থকা দ্বাদশ অক্ষৰ মন্ত্ৰ। মূল মন্ত্ৰ কহো অদে শুন সাৱধানে, হে ধ্ৰুৱ তই সাৱধানে শুন, তোকে ভাগ মই মূল মন্ত্ৰ প্ৰদান কৰিব বিচাৰিছো। যিটো মন্ত্ৰ সম মন্ত্ৰ নাই ত্ৰিভুৱনে, না স্বৰ্গত, না পৃথিৱী লোকত, না পাতালত এই ভাগ মন্ত্ৰৰ নিচিনা মন্ত্ৰ কোনো মন্ত্ৰ নেই। আৰু এই ভাগ মন্ত্ৰ যি সমস্ত আই বাপে সঁচা অৰ্থত হৃদয়ে ধাৰণ কৰে, কোনো সাধু মন্ত্ৰই চুবলৈ নহয়, কোনো বাহিৰা শক্তিয়ে আপোনাক ৰখিব নোৱাৰে। এটা অদ্ভুত আৰু সাংঘাতিক মন্ত্ৰ। গতিকে দ্বাদশ অক্ষৰ মন্ত্ৰ, এই ভাগ কি মন্ত্ৰ? দ্বাদশ অক্ষৰ মন্ত্ৰ কি? ওম নমো ভগৱতী বাসুদেৱায়। যিমান যিমান পৰিমাণে আপুনি শুদ্ধ চিতে শুদ্ধ এটা মনেৰে সৈতে একাত্ম হৈ স্মৰণ চিন্তন কীৰ্তন কৰিব, সিমানে সিমান চাব আপোনাৰ মনটো, আপোনাৰ হৃদয়খন স্বাভাৱিকতে পবিত্ৰ হৈ নিতাহে হৈ থাকিব। আৰু ইয়াৰ এই ভাগ মন্ত্ৰৰ জৰিয়তে